বাৰিষা সমাগত যাব ঐতিহাসিক পথৰুঘাটৰ সমাধি ক্ষেত্ৰ লগতে পথৰুঘাটৰ প্ৰায় 20খন গাঁও ভঙা মথাউৰিয়ে কৃষি অৰ্থনীতি বিধ্বস্ত কৰি আহিছে পাথৰীঘাটৰ ৰাজচক্ৰ এলেকাৰ ভঙা মথাউৰিটি মেৰামতিৰ বাবে যেন দায়িত্ব নাই জলসম্পদ বিভাগৰ এতিয়াটো যেটো আমাৰ দীৰ্ঘজৰ মাথাউৰি ভাঙিছিল সেই মাথাউৰি ভাঙাৰ পিছত কোনো ব্যৱস্থা কোনো চৰকাৰে হাতত নললা দক্ষিণ অঞ্চলৰ প্ৰায় 25-26খন গাঁও তল পৰি থাকে উত্তৰ অঞ্চলত 12-13খন গাঁও তল পৰি থাকে দক্ষিণ অঞ্চলৰ যি অৱস্থা জৰুৰীলা জতুৰা হৈ যায় কাৰণ গৰু ছাগলী মানুহ থাকিব জায়গা নাই ঘৰত ভাত খাব ৰান্ধা বাঢ়া কৰিব কোনো ৰান্ধনি ঘৰ নাই যি অৱস্থা সেইকাৰণে তাৰ ব্যৱস্থা কোনো চৰকাৰে নকৰিলে এটুপি খোৱা পানীৰো সংকট সিপাজাৰৰ শান্তিপুখুৰী গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ হাতে হাতে কলম বাল্টি লৈ পানী আনি খাব লগা হৈছে পানী যোগান আঁচনি আছে যদিও এটাও অংশ সামৰি ল'ব পৰা নাই আঁচনিখনে সমষ্টিৰ একেবাৰে পিছপৰা অঞ্চল এই শান্তিপুখুৰী গাঁওখন বিহাই গাঁও শান্তিপুখুৰী লঠাপাৰা এই অঞ্চলটিত আজিলৈকে খোৱা পানীৰ কোনো ধৰণৰ সুবিধা নহল চৰকাৰী ফালৰ পৰা স্বাধীনতাৰ আজি ইমান বছৰ পিছতো আজি নৈৰ পানী খাবলগীয়া হৈছে মানুহে নৈৰ পানী খাইছে তাতোকৈ ডাঙৰ কথা আমাৰ এই লঠাপাৰা শান্তিপুখুৰী আৰু বিহাই গাঁও এই অঞ্চলৰ মানুহ ঘৰে ঘৰে যদি আজি চেক কৰা হয় আজি কিছু মোটামুটি 2 বছৰ মানৰ পৰা কমেও 150 জন 3খন গাঁৱত 150 জন মানুহ কেঞ্চাৰ ৰোগত ভুগি মৰিছে আৰু এয়া ওদালগুৰি জিলাৰ হিমামুৰীয়া মঙ্গলদৈ ভুটিয়াং পথৰ গৰুবান্ধা নাপ্তিপাৰাৰ দৃশ্য নদীৰ পৰা ওলাইছে এটা খুঁটি একমাত্ৰ ভঙা কাঠৰ খুঁটা আৰু বাঁহৰ দলঙৰে অহা যোৱা কৰিবলগীয়া হৈছে ফলত সঘন দুৰ্ঘটনাও পতিত হৈছে বহু লোক বহুত অসুবিধা হৈ আছে আমাৰ চৰকাৰে এইটো গুৰুত্বপূৰ্ণ দিব লাগে ইয়াতে মেলাই নাহে দলঙৰ কাম আমি গাঁৱৰ মানুহে মিলি বা উঠাও ঘৰে ঘৰে গৈ পেলাই আৰু পইচা পাতি অলপ কালেকশ্যন কৰোঁ কৰি কেনে মানে গুণা তার আনি গজল আনি কিবা আনি মানে মেৰামতি কৰি আমি চলি আছো আজি প্ৰায় 10 বছৰ মানে হ'ল তাৰ আগতে একবাৰ MLA ফাণ্ডৰ পৰা কাম আহিছিলে কালভাৰৰ কাম হৈছে যদিও এতিয়া মানে তাৰ পাছতে নেক্সট সেই বছৰতে বানপানীয়া বস্তুটো মানে খুন্দি লৈ গ'ল আৰু তাৰ মানে দৰফালে লৈ গ'ল সেইটো কোনো কামত নাহিল গোৱালপাৰাৰ লক্ষীপুৰৰ খলিচাপিটা হাঠিয়া খামৰা পথৰ ওপৰত থকা 2খন কাঠৰ দলঙৰ জৰাজীৰ্ণ অৱস্থাত জমৰযাতনা ভুগিছে পথচাৰীয়ে গুৰুত্ব নাই বিভাগীয় বিষয়াৰ ইপিনে স্বাধীনতাৰ 70 বছৰ পিছতো বেহুলাচৰ গাঁৱত আজিলৈকে কোনো ধৰণৰ চৰকাৰী আঁচনি ঢুকি পোৱা নাই শতাধিক পৰিয়ালে বসবাস কৰি আছে যদিও পোৱা নাই বিশুদ্ধ খোৱা পানী ইন্দিৰা আৱাস যোজনা বিদ্যুৎ রাস্তা নাই এইটো চলাফেরা করে বহুত কষ্ট লাগে আর কি বর্ডার রোড যাব লাগে বর্ডার ফ্রি আছে উঠিব না দেয় ফির তাও আর কি খোজ কাঢ়ি যাব লাগে স্কুল পড়াশোনা করা বহুত সমস্যা প্ৰাগ নিউজৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই ইপিনে বাক্সা আৰু দৰং জিলাৰ আন্ধেৰীঘাটৰ পকী দলঙৰ কাম সম্পূৰ্ণ হৈছে লগতে দলঙেৰে যাতায়াত কৰিব উপযোগী হৈছে গুৰেশ্বৰ আৰু আন্ধেৰীঘাট সংযোগী এই ইয়াত এখন জৰাজীৰ্ণ দলং আছিল বাঁহৰ দলং আছিল এখন বাঁহৰ সাঁকোৰে এই অঞ্চলৰ লোকসকলে যাতায়াত কৰিবলগীয়া হৈছিল সদৌ গোস্বামী ছাত্ৰ সন্থা গুৰেশ্বৰ আঞ্চলিক সমিতিয়ে এই দলংখনক লৈ বাতৰি পৰিৱেশন কৰাৰ পিছতে সাংসদ দৈমাৰীৰ তৎপৰতাত এই দলংখন নিৰ্মাণ কাৰ্য হ'ল আৰু এই দলংখন নিৰ্মাণ কাৰ্য ভাল হৈছে আৰু এই দলংখনৰ পৰা এই অঞ্চলটোৰ ৰাইজ উপকৃত হৈছে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ